কি ক'ম এতিয়া আমি নিয়াৰ এবাউট 8 to 8:30 ইন বিটুইন আমি ওলাই গ'লোঁ আমাৰ পৰিয়াল 4জন এজন বাবা গুৱাহাটীত থাকে সি চাইবিকাছত পঢ়ি আছে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ আজি পেৰেণ্টছ মিটিং আছিলে সেই সূত্ৰে আমি 8:30 বজাত ফাইনেলি ঘৰৰ পৰা ওলাই গ'লোঁ তলা চলা মাৰি মই মিছেছ আৰু ছোৱালীজনী আমি গ'লোঁ গৈ আমি তাতে 11 বজাত পালোঁগৈ গৈ তাৰ লগত পেৰেণ্টছ মিটিং কৰিলোঁ এটেণ্ড কৰিলোঁ তাৰপিছত আমি কিছু সময় থাকি প্ৰায় 2:30 বজাত আমি কেম্পাছৰ পৰা ওলাই আহিলোঁ কেম্পাছো বহুত দূৰত নহয় আহোম গাঁৱত কেম্পাছ তাহাঁতৰ তাৰ পৰা ওলাই আহি ঘৰ আহি পালোঁ 4:20 মানৰ ভিতৰত প্ৰথম মই গাড়ীখন চোতালত পাৰ্ক কৰিলোঁ পাৰ্ক কৰি এখেত সদায় যোৱাৰ দৰে মানে হেৰিত যায় তলা খুলিব গৈছে তলা খুলিব গৈ প্ৰথমটো তলা তেনেকৈ গুচি গ'ল ভিতৰতো খুলি চাই যে তেওঁ তলাটো ভঙা আৰু ভিতৰত গৈ চিঞৰ বাখৰ কৰিছে মানে তো মই ভাবিলোঁ আমাৰ এইটো এলেকাত বান্দৰৰ উৎপাতো বেছি আছে হয়তো বান্দৰ চান্দৰ সোমাইছে নেকি তাৰপিছতে ফটাফট গাড়ীৰ পৰা নামি গৈ চাওঁ যে গোটেই লণ্ডভণ্ড একো নাই মানে আৰু গোটেই কেছ পইচা নিয়াৰ এবাউট 80,000 মান হ'ব কেছ পইচা আছিলে আৰু তেখেতৰ মূৰ অলংকাৰ ল'ৰাৰ চেইন আঙুঠি ছোৱালীৰ চেইন আঙুঠি কাণৰ তাইৰ গোটেই সমস্ত আৰু মুঠে গোটেইখিনি এখেতৰ চেট হিচাপে আছিলে 5টা আৰু সোণৰ চেইন আছিলে 9ডাল মূৰ আছিলে 4ডালমান আঙুঠি এখেতৰ 12টামান সোণৰ আঙুঠি আছিলে মোৰ 8টা আছিলে ল'ৰাৰ আছিলে ছোৱালীৰ আছিলে এনেকৈ মোটামুটি 1 কোটিমান টকাৰ অলংকাৰ হ'ব আজিৰ মাৰ্কেট ভেলু দেই আজিৰ মাৰ্কেট ভেলুত চোৰে মানে আগফালৰ পৰা আক্ৰমণ চলোৱা নাই ঘৰৰ মূল দুৱাৰৰ মূল দৰ্জাৰ তলা মৰা আছিলে মূল দৰ্জা তলা ঠিকে আছে তাৰপিছত আমি চোতালত সোমালে আমি একো গমেই পোৱা নাই তাৰপিছত যেতিয়া পিছফালে আমি যিফালেদি সাধাৰণতে চোতাললৈ ওলোৱা সোমোৱা কৰোঁ বা আমি সিফালেদি ওলাই যাওঁ আমি সন্মুখৰ গেটটো মাৰি থোৱা থাকে সন্মুখৰ গ্ৰিলখন ইফালেদি সোমোৱা নাই তাহাঁতে সোমাইছে ভিতৰৰ গ্ৰিলখন খুলি পেলাই সিফালে তলা খুলি তলা ভাঙি সিফালেদি সোমাইছে সন্দেহ এতিয়া ডাইৰেক্টলিটো ক'ব পৰা নাযায় এতিয়া ৰিচেণ্টলি ছ'চাইটিত যিটো এটা হৈছে ব্যৱস্থাটো মানে কি ধৰক দিনতে মানুহ নহ'লে চুৰি চাতৰি কৰে বা ইয়াতে মদ ভাং খোৱাৰ অকণমান উৎপাতটো বেছি হৈছে ড্ৰাগছ এডিক্ট কিছুমান আছে গতিকে আমাৰ পিছফালে এটা বস্তি হৈছে সেই বস্তিটোতো বহুতবাৰ পুলিচ ৰেড হৈছে ইভন খাৰুপেটীয়াত চুৰি ডকাইতি কৰা বোলে অপৰাধীও আমাৰ এইফালে থাকে আহি পেলাই আমাৰ এই মঙলে গাঁৱৰ এই পিছফালে আৰু আমাৰ তামুলীপাৰা গাঁৱৰ পিছফালে পশ্চিমফালে তাতে এটা নতুনকৈ বস্তি এটা হৈছে আৰু ইফালে বহুত মানুহ অহা যোৱা কৰি থাকে গতিকে বহুত বেছি দূৰৰ হয়তো নহ'ব এই ওচৰৰে কোনোবা হ'ব কাৰণ আমি এতিয়া ইণ্টাৰেষ্টিং কথাটো হ'ল কি বেডৰুমত আমাৰ 2টা ষ্টীল আলমাৰি আছে এটা ষ্টীল আলমাৰিত আমাৰ এখেতৰ গোটেই অলংকাৰ টকা পইচা সেইখিনি থাকে সেইটো মই স্পেচিয়েলি অৰ্ডাৰ দি বনাই আনিছিলোঁ আৰু এখেতে বিয়াত যিটো লৈ আহিছিলে গডৰেজ কোম্পানীৰ সেইটোত তেখেতৰ গোটেই মানে কাপোৰখিনি থাকে মূল্যৱান কাপোৰবিলাক থাকে এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল কি কাপোৰৰ আলমাৰিটো একো টাচ কৰা নাই মানে একো লৰাই নাই তাহাঁতে সেইটো খোলাই নাই গতিকে সেইটো খোলা নাই কিন্তু বাকী আৰু এইটো ৰুমত আমাৰ টিভি ৰুমটোত আছিলে 2টা ষ্টীল আলমাৰি তাতে সেইকেইটা খুলিছে ভাঙিছে তাৰ পৰাও পইচা পাতি নিছে আৰু সেইটো যিটোৰ পৰা অলংকাৰ নিছে তাৰ পৰাও পইচাখিনি নিছে হয় এইখন তামুলীপাৰা মঙলদৈ তামুলীপাৰা হয় আজি ৰাতিপুৱা 8টা বজাত আমি মানে হেৰিত গৈছিলোঁ চাইবিকাছে বাবা তাত পঢ়ে তালৈ মানে খবৰ কৰিবলৈ গ'লোঁ তাত মানে পেৰেণ্টছ মিটিং আছিলে তো গৈ আমি 2টামান বজাত তাৰ পৰা আহিছোঁৱেই আহি পেলাই মই ফাৰ্ষ্ট দেখিলোঁ গেটখন তলা খুলি আহিলোঁ তলা ঠিকে আছে বন্ধ হৈ আছে তো লাহে লাহে মই যেতিয়া গ'লোঁ ভিতৰৰ ফালে গৈ দেখোঁ যে গ্ৰিলৰ তলাটো খোলা মই ক'লোঁ যে গ্ৰিলৰ তলা নামাৰিলোঁ নেকি আজি তাৰপিছত এনেকৈ খোলা বাৰু ঠিক আছে এইটো নামাৰিলোঁ চাগে বুলি পেলাই ভিতৰলৈ সোমাই গৈ চাওঁ যে দৰ্জাৰ তলাটোও খোলা এনেকৈ গৈ চাওঁ যে গোটেইবোৰ গডৰেজ গোটেইখন মানে ফেদেলি মানে একো নাইকিয়া মানে তাৰপিছত আমি গম পালোঁ সেইটো আৰু চুৰি হৈছে আৰু সেইটো বুলি পেলাই সেইটো মোৰ যিখিনি সোণৰ গহনা গাঁঠৰি আছে গোটেইখিনিয়ে নিলে এপদো নাই আৰু পইচা 80,000 মান টকা নিলে মানে 80-90,000 মান হ'ব আৰু কেছ গহনাত কমেও মানে একজেক্ট এমাউণ্টটো ক'বলৈ গ'লে মানে 1 কোটি মানেই হ'বগৈ মানে গোটেইখিনিয়ে আৰু মোৰ বিয়াৰ সমস্ত মানে আজিলৈকে যিমানখিনি বনাইছিলোঁ এপদো নাই পুলিচক ইনফৰ্ম কৰা হৈছে পুলিচ আহিছে আহি পেলাই গোটেইখিনি তেওঁলোকে চাই মেলি গৈছে আৰু সন্দেহ এতিয়া তেনেকৈ সন্দেহ
কৰা নাই বাৰু, কিন্তু আমাৰ এইখিনি এৰিয়াত খুবেই মানে এতিয়া ড্ৰাগছৰ হেৰিটো খুব হৈছে আৰু সেইটো কাৰণে খুব চুৰ চাতৰি হৈ থাকে। এতিয়া ডাইৰেক্টলি মানে কাকো সন্দেহ কৰিব নোৱাৰি, কিন্তু মাজতে এতিয়া ছাগলী চুৰ কিবা চুৰ মন্দিৰৰ বস্তু চুৰ কৰা বুলি কেইটামানক ধৰিছিলোঁ, এৰিও দিলে, কিন্তু এতিয়া তেনেকুৱাই কোনোবা হ'ব চাগে। আৰু বন কৰা মানুহ এজনী এনেই পাৰ্ট টাইম কৰা এজনী আছিলে, কিন্তু আজি নাছিলে, কিন্তু যোৱাকালিৰ পৰা তাইও কাম কৰিব নোৱাৰোঁ বুলিয়ে কৈছিল। মানে নাই চিচি ব্যৱস্থা নাই, চিচি লগোৱা নাছিলোঁ, মানে লগাম বুলি ভাবি থাকোঁতে এইখিনি হ'ল আৰু লগোৱা হোৱা নাছিলে মানে।